মোৰ নাম আয়ুব খান আৰু সকলোকে নমস্কাৰ দিছোঁ অসমবাসী ৰাইজ। আজি বহুত মোৰ আনন্দ লাগিছে, বহুত ফূৰ্তি লাগিছে। মই যে টপা মূৰত চুলি আনি তেওঁলোকৰ মুখত হাঁহি ফুটাব পাৰিছোঁ। মোৰ আজি এনেকুৱা ফূৰ্তি লাগিছে, মই ক'ব নোৱাৰোঁ, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আজি তেওঁলোকে মোক বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰি মোক কৈ আছে, দাদা মোৰ চুলি আহিছে, মোৰ লগত ডাইৰেক্ট গেট টুগেডাৰ কৰিছে, সকলোৱে চুলি আহিছে, মোক লৈ একদম উল্লাস কৰি গৈছে। চাহ পানী আমি ধুনীয়াকৈ একলগত খালোঁ আৰু সকলোৱে দেখাই গৈ আছে। আৰু আপোনালোকে স্ক্ৰীণত দেখাই পাব, আপোনালোকে বিফৰ আফটাৰবিলাক কি ধুনীয়াকৈ আহিছে। কিছুমানৰ 2 মাহত পূৰা চুলি কমপ্লিট হৈ গৈছে, কিছুমানৰ 1 মাহত একদম কমপ্লিট হৈ গৈছে, চুলি ভৰপূৰ চুলি হৈ গৈছে। মানে স্কিনটো যেতিয়া একদম খালী হৈ আছিলে, এতিয়া ভৰা লাগিছে। তেওঁলোকৰ মুখত হাঁহি ফুটাব পাৰিছোঁ, ইয়াতকৈ গৌৰৱৰ মোৰ একো নাই। আৰু আজি ইমান মানে আনন্দত আছোঁ মই। একচুৱেলি দাদা, এইটো কাম আপুনি ক'ৰ পৰা শিকিলে আৰু কেনেকৈ আপোনাৰ চিন্তাধাৰা হ'ল যে এইটো বৰপেটাৰ কয়াকুছিত মানুহ আহিব, বা এইটো অলপমান কৈ দিব নেকি? হয়, এইটো একচুৱেলি কি, আপুনি যিকোনো জেগাত থাকি কিনে আপুনি কাম কৰিব পাৰে। আপোনাৰ খালী চিটিত থাকিলেও নহ'ব, মানে যে আপুনি গাঁৱত থাকিও বা গাঁৱৰ ভিতৰৰ জেগাত থাকিও কিন্তু আপোনাৰ ইচ্ছা যদি আপোনাৰ হবি থাকে, আপুনি ভাল কাম কৰি যাব পাৰে। আৰু আপোনাৰ নাম যেনেকৈ আপোনাৰ যিমান কষ্ট কৰিব, কষ্টৰ বিনিময়ত কিন্তু আপোনাৰ নামটো আহি যাব। মই কিন্তু ভাবা নাই মই কয়াকুছিত কৰিছোঁ নে ক'ৰবাত কৰিছোঁ। মোৰ কথা হ'ল, মই য'তে কৰোঁ মই ভাল কাম কৰিম, মানুহ মোক বিচাৰি হ'লেও আহি যাব। আৰু মই এই বস্তুটো প্ৰেৰণাটো পাইছোঁ মই দিল্লী ছালমান ভাইৰ পৰা মই পাইছোঁ। একেবাৰে সঁচা কথা কৈছোঁ মই। কিহৰ কাৰণে, তেতিয়া আমাৰ অসমত কোনো নাছিলে, ফাৰ্ষ্ট টাইম আনিছিলোঁ আৰু মই তেতিয়া সাহস পোৱা নাছিলোঁ। বস্তুটো লেব টেষ্ট কৰিব লাগে, কিবা কিবি টেষ্ট থাকে, এইবিলাক পটককৈ মানুহক দিব নোৱাৰোঁ। আৰু মই বিগত 1 বছৰৰ পৰা এই ট্ৰিটমেণ্টটো মই কৰি আহি আছোঁ। মানুহে গম পোৱা নাই যে মই কৰি আছোঁ, কিন্তু মই 1 বছৰৰ পৰা মোৰ শিকিব লগা বহুত আছিলে। এইটো শিকা কমপ্লিট হোৱাৰ পিছত মই ৰাইজৰ আগত উপস্থাপনা কৰিছিলোঁ। কৰাৰ পিছত ইয়াৰ আগত আমাৰ নিউজবিলাকত মিলিয়ন ভিউজ মাৰি দিছে, 5 লাখ 7 লাখ মিলিয়ন। তাৰপিছত সেই ভিডিঅ'বিলাকৰ তলত মানে বা কমেণ্টত আহে কিন্তু আপোনাৰ বিফৰ আফটাৰ দিয়ক। সেই হিচাপত আজি এই নিউজটো আপোনালোকৰ দ্বাৰা মানে মই কৈ আছোঁ যে আপোনালোকৰ ৰিভিউবিলাক চাব হ'লে, বিফৰ আফটাৰ চাব হ'লে এই নিউজটো আপোনালোকে একদম লাষ্টৰ পৰা মানে ফাৰ্ষ্টৰ পৰা লাষ্ট লৈ কেনে চাব। আপোনালোকে ৰিজাল্টবোৰ কেনেকুৱা দি আছোঁ মই, মোৰ কোৱাৰ দৰে সঁচাই সেনেকুৱা হয় নে নহয় আপোনালোকে এবাৰ চাই লওক। আৰু মোৰ অসমবাসী ৰাইজৰ ওচৰত মোৰ এটাই আশা আৰু দাবী, আপোনালোকে মোৰ ওচৰত আহক। আপোনালোকৰ যিমানখিনি টপা মূৰ আছে, মই ভাবিছোঁ সকলোৰে মই চুলি আনি দিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আজিৰ পৰাই মই আশা কৰোঁ আপোনালোকে সকলোৱে আহিব। আৰু আজিৰ পৰাই মই আৰু আপোনালোকে যিখিনি মানুহে লগাইছে, সেইখিনি মানুহ মোক ছাপোৰ্ট দিয়াৰ কাৰণে, এনাৰ্জি দিয়াৰ কাৰণে মই আগন্তুক দিনবিলাকত ইয়াতকৈ ভাল মই কাম কৰি যাম। চুলিৰ বিষয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান দি যাম। আপুনি পইচা পাতি কিমান দিব? একচুৱেলি পইচা বুলি ক'ব গ'লে পইচা একেবাৰে ফ্ৰী, সম্পূৰ্ণ জড়িবুটি অইল এইবিলাক ফ্ৰী দি আছোঁ। এতিয়া ধৰক ফ্ৰী দিব হ'লেও মানুহৰ মনত প্ৰশ্ন আহে, আপুনি কেনেকৈ ফ্ৰী দিয়ে? প্ৰথমটো মই ইনভেষ্ট কৰিছোঁ মোৰ পকেটৰ পৰা। এতিয়া আপোনাৰ 10 ভাগৰ মই 1 ভাগ লৈ আছোঁ। যেনেকুৱা 6 ঘণ্টা এইটো জুইত মানে হেৰি কৰিব লাগে, আৰু আপোনাৰ ঔষধটো 6 ঘণ্টাত গাখীৰ দি উতলাব লাগে। ইয়াত ঘি আছে, একেবাৰে দেশী পদ্ধতি, একদম জড়িবুটি হয়, নেচাৰেল অৰ্গেনিক বস্তু হয়। আৰু এই চুলিটো আহিলে কেতিয়াও নাযায়। মানে বহুত ধৰণৰ ডক্টৰবিলাকে কৈ আছে যে চুলি যোৱা বস্তু কেতিয়াও নাহে। আৰু এতিয়া আয়ুব খানৰ ওচৰত এতিয়া 100% আমি যিখিনি কাম কৰি আছোঁ 100% পাই আছে। আমি মেচিন দি চেক কৰোঁ মানুহক, আৰু আমি নিজেও এতিয়া দেখা পোৱাৰ পিছত আমি বহুতখিনি আমি আইডিয়া হৈ যায় যে আপোনাৰ আহিব, আপোনাৰ নাহে। বহুত মানুহ ফোন কৰে মোক, মই চবকে আহিব নিদিওঁ, ফটো দিব দিওঁ। ফটো দিয়াৰ লগে তাৰমানে কি হৈ যায়, মই গম পাই যাওঁ। যদি ফটোত কণ্ডিশ্যনটো ভাল পাওঁ মই তেতিয়াহে মাতোঁ, আৰু নহ'লে মানুহ পূৰা ভিৰ কৰি যাব। মোৰ চেলিব্ৰিটি হ'ব মন নাই, মোৰ কথা হৈছে যে ৰিজাল্ট দিব লাগে। মই ৰিজাল্টৰ পিছত আছোঁ। ৰাইজে আপোনাক কেনেকৈ যোগাযোগ কৰিব? ৰাইজে মোক যোগাযোগ কৰিব হ'লে আপোনালোকৰ থ্ৰুৰেদি, আপোনালোকৰ স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিলে মোক পাব। এটাই অনুৰোধ, মই ইয়াৰ আগত মোক ফোন কৰি মই কোনো মেনেজাৰ নাই, মই নিজে ফোন ৰিচিভ কৰোঁ। কৰাতে মোৰ মাত গুচি গৈছিল, বহি গৈছিলে, কিন্তু মই চবকে ৰেচপেক্ট কৰিছোঁ। সেইকাৰণে সকলোৱে মোক আশীৰ্বাদ দিছে। আৰু এইবাৰ মই এটা কথা আপোনালোকৰ থ্ৰুৰেদি মই ৰাইজে ক'ব বিচাৰোঁ, আপোনালোকে মোটামুটি ধৰক মৰ্ণিং 10টাৰ পৰা 10টাৰ আগত কল নকৰিব প্লিজ, আৰু ৰাতি 10টাৰ পিছত কল নকৰিব। মোৰ বহুত কষ্ট হৈ যায়। মানে এইখিনি চুল নাছিলে, খুব পাতল আছিলে। তো মই 2 মাহ ধৰি ইউজ কৰি আছোঁ। 2 মাহ পাছত মানে মই ভালেখিনি ইম্প্ৰুভ হৈছে, আৰু মোৰ ভালেখিনি আহিছে। আৰু মোক তাৰমানে 8 মাহ লগাব দিছে। তো মই আশা কৰোঁ 8 মাহত পৰিৱৰ্তনখিনি হৈ যাব। আৰু আপোনাৰ মাথাত এতিয়া চুল গজাইছে, নতুনকৈ গজাইছে।
কিমান ভাল লাগি আছে কিমান নাই বহুত ভাল লাগিছে মানে টপা মূৰ থাকিলে যে মানুহৰ কেনেকুৱা সমস্যা হয় মানে ভিতৰৰ পৰা যিটো ফিল হয় কেনেকুৱা যে বেয়া লাগে তো মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি কিমান বছৰ ধৰি আপোনাৰ এই মাথাত টপা আছিল মানে লাষ্ট 3 বছৰমানৰ পৰা কমি আহিছে মানে চুলি সৰি সৰি আহিছে তো যেতিয়া মই এখেতক লগ পালোঁ আয়ুব খানক লগ পালোঁ লগ পোৱাৰ পাছত মানে মই আহিলোঁ অহাৰ পাছত তেখেতে মানে যিটো পৰামৰ্শ দিলে বা মেডিচিন দিলে ইউজ কৰি পেলাই মানে মোৰ ভাল লাগি আছে আৰু বহুতখিনি গজিছে আৰু চুলি কিমান দিন ইউজ কৰিছে মই 2 মাহ ইউজ কৰিছোঁ 2 মাহতে ইউজ কৰি আপুনি কিমান শতাংশ চুল আহিছে মোটামুটি ধৰকচোন 40% আহি গৈছে মোৰ হয় আৰু 100% হ'ব বুলি 100% আশা আছে তাৰমানে ধৰকচোন 8 মাহ ইউজ কৰিব দিছে মোৰ 2 মাহে হৈছে তো আৰু মোটামুটি আপোনাৰ 6 মাহ বাকী আছে 6 মাহত পৰিৱৰ্তন হ'ব বুলি এটা আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত